ৰাজ্যৰ ঠায়ে ঠায়ে অব্যাহত আছে অচিন পোকৰ সন্ত্ৰাস। এইবাৰ কামৰূপৰ কমলপুৰ সমষ্টিত ওলাইছে অচিন পোক। পশ্চিম সোণাপুৰ প্ৰাথমিক বিদ্যালয়ত দেৱালে দেৱালে অচিন পোক। দীৰ্ঘদিন ধৰি এই অচিন পোকৰ ত্ৰাস চলিছে বিদ্যালয়খনত। ব্যাহত হৈছে পাঠদান, শংকিত হৈছে ছাত্ৰ ছাত্ৰীসকল। পাঠদানৰ সময়তে একাংশ শিক্ষাৰ্থীক কামোৰে অচিন পোকে, যাৰ বাবে কোঠাটোৰ পৰা বাহিৰলৈ ওলাই আহে সেই ছাত্ৰ ছাত্ৰীসকল। মুকলি আকাশৰ তলতে এতিয়া এনেদৰে চলিছে পাঠদান। আজি ৰাতিপুৱা আমি যেতিয়া স্কুলত আহোঁ, আহি গম পাওঁ যে এটা ক'লা ক'লা পোক এটা গোটেই বেৰত, ঘৰৰ ভিতৰত বাহিৰত এই পোকটো বগাই আছে। আৰু আমাৰ ল'ৰা ছোৱালীখিনিয়ে কাৰোবাক কামুৰিছে। মোক ক'লে যে কামোৰাৰ পিছত খজুৱাই। তাৰপিছত মই আমাৰ বিহু ছাৰৰ লগত যোগাযোগ কৰিলোঁ। বিহু ছাৰৰ লগত যোগাযোগ কৰোঁতে তেখেতে ক'লে যে ল'ৰা ছোৱালীখিনিক ভিতৰত সোমাব দিব নালাগে, এয়া আমি বাহিৰতে ৰাখি সিহঁতক পঢ়াই আছোঁ, ভিতৰত সোমাব দিয়া নাই। ইতিমধ্যে মই কিবাকিবি অলপ ফেনাইল, কেৰাচিন এনেকৈ স্প্ৰে কৰি দিলোঁ। পোকাটো একো নাযায়, মানে তেনেকৈ থাকে। আমি সভাপতি বা পৰিচালনা সমিতিৰ মানুহকো লৈ আহিলোঁ মাতি, আৰু তেওঁলোকে ওচৰলৈ চাই চিতি চাফ চিকুণ কৰিলোঁ, কিন্তু নাই, আকৌ আহে। সম্ভৱ এই ওচৰত বাঁহ আছে, বাঁহৰ পৰা অহা যেন অনুমান হয়। এই মানে বাঁহ ফুলিছিল, হয়তো তাৰ পৰা আহিছে। এতিয়া আমি এনেকৈ পঢ়াই আছোঁ আৰু ইহঁতক। এনে আমাৰ পৰহিৰ পৰা দেখা পাইছিলোঁ, পৰহিৰ পৰা এটা দুটা আছিল, কিন্তু কালি ৰবিবাৰ গ'ল, আজি সোমবাৰ, আজি স্কুলত যি আহোঁ দেখা পাওঁ গোটেই